আজি যেহেতু গৰু বিহু গীতানগৰ বিহু সন্মিলনীৰ উদ্যোগত মুকলি বিহুত অংশগ্ৰহণ কৰে অসম লাইভ 24ৰ CMD নৃপেন দাসে আৰু অনুষ্ঠানটিলৈ 2 লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে অধ্যক্ষ নৃপেন দাসে। মুকলি বিহুত উপস্থিত থাকে অভিনেতা যতীন বৰা, উপস্থিত থাকে প্ৰযোজক পৰিচালক ৰাজেশ ভূঞা। বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত কেইবাটাও পৰিকল্পনাৰ কথা সদৰি কৰে। অসমীয়া জাতি কাম কৰিব লাগিব। আজি অসমৰ বহুত ল'ৰা গৈ বাহিৰত কাম কৰি আছে। ইয়াত বহুত পৰিৱেশৰ প্ৰব্লেম আছে। মই নিজে ব্যৱসায়ৰ লগত জড়িত। ইয়াত চৰকাৰৰ ফালৰ পৰা যথেষ্ট প্ৰব্লেম আছে, ৰাইজৰ ফালৰ পৰা অসুবিধা আছে। গতিকে সকলোৱে মিলিজুলি কৰিব লাগিব আৰু যিখিনি আমি কৰি আছো তেওঁলোকে আনখিনি সহায় কৰিব লাগিব। আমি কৈ থাকি লাভ নাই যে আমাৰ বজাৰখন দখল কৰিছে। সুবিধাটোতো আমিয়ে কৰি দিছো। আমি কাম নকৰো, বেলেগেতো কাম কৰি লৈ যাব। কাৰণ এখন মুকলি বজাৰ পাইছে, কোনো প্ৰতিযোগী নাই। আমি এগ্ৰেছিভ হ'ব লাগিব। আমি বিহুত কথাবোৰ কওঁ আৰু কালি চব পাহৰি যাওঁ। গতিকে আজিৰ পৰা আজি পবিত্ৰ দিন গৰু বিহু, আমি মৰণ-পণ ল'ব লাগে। ঘৰত গৈ যাৰ যি সামৰ্থ্য আছে আটাইয়ে অসমীয়া জাতিটোক আগবঢ়াই লৈ যাওক। মই আজি 2-3 হাজাৰ মানুহক নিয়োগ দিছো। আপোনালোকে যোনে যেনেকে পাৰে নিয়োগ কৰক আৰু যিমান পাৰি থলুৱা মানুহক কৰিব লাগে কামবিলাক। মই ইয়াৰ পৰা গৈ বাহিৰত কাম কৰি আছো, কিন্তু মই ইয়াত পাহৰি যোৱা নাই নিজৰ জাতিটো। ইয়াতো কৰিব লাগিব, আপোনালোকে বাহিৰতো কৰক। আমাৰ মানুহবিলাকে ইয়াত সুবিধা নাপায় আৰু এই সুবিধাটো দিয়াৰ দায়িত্ব ৰাইজৰো আছে। কিন্তু কথাবোৰ কালিলৈকে মনত ৰাখক আৰু আপোনালোকে যিমান পাৰে মানুহক সহায় কৰক। তেওঁলোকক যতীন বৰাক বহুত মানুহে ভাল পায়, ৰাজেশক বহুত মানুহে ভাল পায়। তেওঁলোকক আপোনালোকে নিয়োগ কৰক। তেওঁলোকে কথা ক'লে বহুত মানুহ শুনিব। আৰু এতিয়া আৰু হাত কোচাই কাম কৰাৰ দিন আহিল, নহ'লে অসমত অসমীয়া মানুহ কিন্তু কাম নাপাব। বহুত অসুবিধা আছে অসমত। এইবোৰ মই ৰাজনৈতিক সভাত কম ইয়াত আৰু বিহুৰ হেৰিত নকওঁ। গতিকে সকলোকে শেষত সেৱা জনালো। গীতানগৰত মই বহুত বছৰ আছিলো। এইখন ফিল্ডত মই ৰাভা দিৱস পাতিছিলো সৰুতে। গতিকে স্মৃতিবোৰ মনত পৰে আৰু আমাৰ ফালৰ পৰা ব্যক্তিগতভাৱে যিমান পাৰো সহায় কৰি যাওঁ। আজি মই গীতানগৰ বিহু সন্মিলনীত মোৰ ফালৰ পৰা মই লগত 2 লাখ টকা দিম। আমাৰ যিটো পইচা। অসম লাইভ 24ৰ বিশেষ আয়োজন বহাগ আৰু জুবিন শীৰ্ষক ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰিছে অসম লাইভ 24-এ। প্ৰথম পুৰস্কাৰ মুক্তিযুঁজাৰু উপেন চন্দ্ৰ দাস কৰণী বঁটা আৰু এই বঁটাত থাকিব নগদ 1 লাখ টকা। আনহাতে দ্বিতীয় পুৰস্কাৰ হিচাপে থাকিব বঁটাসহ নগদ 50,000 টকা। তৃতীয় পুৰস্কাৰত থাকিব বঁটাসহ নগদ 25,000 টকা। সপ্তমৰ পৰা দশম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব পাৰিব। ৰচনা জমা দিয়াৰ অন্তিম তাৰিখ হৈছে 31 বহাগ। অসম লাইভ 24ৰ মুখ্য কাৰ্যালয়ৰ ঠিকনাত জমা দিব লাগিব এই ৰচনা। অসম লাইভ 24ৰ CMD নৃপেন দাসে এই কথা ঘোষণা কৰিছে। বহাগ আৰু জুবিন এই নামেৰে আমি এখন ক্লাছ 7ৰ পৰা ক্লাছ 10লৈকে সমগ্ৰ অসম ভিত্তিত এখন আমি ৰচনা প্ৰতিযোগিতা পাতিছো। এইখনত 3,000 শব্দৰ ভিতৰত দিব লাগিব। নিজৰ স্কুলৰ প্ৰধান শিক্ষকৰ চাৰ্টিফিকেট লৈ সেইবিলাক আমি পিছত জনাই দিম। খুব ভাল আমি প্ৰাইজ মানি দিছো। ইয়াত প্ৰথম পুৰস্কাৰ লগত 1 লাখ টকা থাকিব আৰু দ্বিতীয় পুৰস্কাৰ 50,000। কেইবাটাও আমি পুৰস্কাৰ দিম। উদ্দেশ্য এটাই যে বহাগ আৰু জুবিন দুইটাক জীয়াই ৰাখিব লাগিব। কাৰণ ৰাজেশ আৰু যতীনে কোৱাৰ নিচিনাকে আমিও শংকিত আৰু অসম লাইভ 24-এ নিৰৱচ্ছিন্নভাৱে জন্মলগ্নৰ পৰাই অসমীয়া সংস্কৃতিৰ কাৰণে কাম কৰি গৈছে।